So, as Taylor Swift said, August slipped away into a moment in time because it was never mine. So, I'm welcoming September with new freshness and new vibes. Good morning everyone. মোৰ আকৌ ওলালোহি মোৰ ব্লগবোৰলৈ মনত পৰিলে চেনেলটোলৈ আজিলৈ কি হয় ব্লগত দেখাই যাম প্লিজ আই ডোন্ট হেভ মাছ টু ডু এণ্ড মাই কি গৰম পৰিছে নহয় এফালে গোটেই ঘাম 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 ফেনখন চলিয়ে আছে ফেনটো অফ কৰিব নোৱাৰোঁ এই গৰমত আৰু এফালে গোটেই ঘাম 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 অৱস্থা বেয়া হৈ জন্মাষ্টমী হয় সেইকাৰণে বন্ধ আছে অফিচ চাওঁ পিছবেলালৈ অকণমান কিবা এটা সৰুকৈ চেলিব্ৰেটো কৰিব মানে ঘৰৰ মানুহখিনিৰ কাৰণে এনেই আৰু ভাল লাগিব জন্মাষ্টমী বুলি খিৰি চিৰি খাই মেলি মায়ে কৰিব সেইখিনি এতিয়া মই মোৰ ডে'টো কেনেকৈ প্ৰডাক্টিভ কৰোঁ সেইটোৰ ওপৰত ফ'কাছ কৰোঁগৈ অলম'ষ্ট এতিয়াতো কেইটা বাজিলে বহুত বেছিও দেৰি হোৱা নাই 9:06 হৈছে এতিয়া কাম কৰিব পাৰোঁ চাওঁ বাট ইমান বেছি ৰ'দ দিছে একো কৰিব মনেই যোৱা নাই ফাৰ্ষ্ট অফ অল গৈ পিনে এগিলাচ পানী খাওঁগৈ আৰু তাৰপিছত মোৰনো প্ৰডাক্টিভ ডে মানে কি আৰু অকণমান ৰুমটো ক্লিন কৰি লওঁ এইবোৰ চব খেলি মেলি হৈ আছে কৰি মেলি Vlogging stand উলিয়াই আছিলোঁ ভাবিলোঁ অলপ কাম চাম কৰি থাকিম তো অলপ দেখাই দিম ভিডিঅ' চিডিঅ' কৰি কিন্তু এটা অকণমান বেয়া হৈ আছে মই ঠিক কৰিব নোৱাৰিলোঁ তো সোমোৱাই দিলোঁ So here starts my productive day now. So let's be productive with me. চবে নিজৰ নিজৰ কাম কাজত লাগি যাওঁ নহয়নে কিমান আৰু ফোন চাই পৰি থাকিম আৰু এয়া কামৰ মাজে মাজে হাৱা খাই আছোঁ ইমানেই বেছি গৰম পৰিছে নহয় just can't describe it. এয়া দেখিছেই নহয় 30 মিনিটছ কাম যে কৰিলোঁ আহিয়ে গ'লোঁ বিঞ্জ ৱাচ কৰিবলৈ আৰু তাৰপিছত মই 1 hour totally waste কৰিলোঁ in the phone. So কালি অৰ্ডাৰ কৰা প্ৰডাক্টছ এইকেইটা আছিলে কালি যোনকেইটা বস্তু মই দেখাইছিলোঁ অৰ্ডাৰ অহা সেইকেইটা আছিলে এমেজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইবোৰ চব মুখত লগা স্কিন কেয়াৰৰ কাৰণে আৰু বহুত বেছি মই একো ইউজ নকৰোঁ চ' এইটো কষ্টুৰি হালদি হয় যোনটো স্পেচিয়েলি ফৰ ফেচ হয় ফেচ পেকটোত বনাবৰ কাৰণে আনিছিলোঁ এইটোৰ লগত ইউজ কৰি এইটো মুলেথি পাউডাৰ চ' এইটো আৰু এইটো একেলগে মিক্স কৰি পিনে এটা পেক বনাই ইউজ কৰিব লাগে তাৰপৰা এইটো ছানস্ক্ৰীন বহুত ভাল হয় এইটো আৰু এইটো এটা লিপ বাম এইটো বহুত ভাল হয় অথনি লগাইছিলোঁ মই আৰু এই দুটা হৈছে শ্যাম্পু এণ্ড কণ্ডিশ্যনাৰ এইকেইটাও খুব ভাল হয় গোটেইকেইটা প্ৰডাক্টছে বহুত ভাল ভাল আহিছে আৰু এইটো এল'ভেৰা জেল এইটো একেবাৰে কালাৰ নাই ভিতৰটো দেখিছেনে চ' এইটো অৰ্গেনিক হয় দেৰ ইজ ন' কালাৰ ইন ইট ডেটছ ৱাই চ' এই দুটা আৰু এই এল'ভেৰা জেলটো মিক্স কৰি লগাবলৈ পেক বনাবৰ কাৰণে মই আনিছোঁ চ' মোৰ ভিডিঅ'টোতো অফক'ৰ্ছ এইবোৰ স্কিন কেয়াৰ বা কিবা সেনেকুৱা টাইপৰ ভিডিঅ' নহয় ইটছ জাষ্ট এ ডেইলি ব্লগ কাইণ্ড অফ এ ভিডিঅ' ইউটিউব ভিডিঅ' বাট মই এইখিনি অৰ্ডাৰ কৰিলোঁ কাৰণে দেখাই দিছোঁ ইট মাইট হেল্প এইকেইটা কাৰণ মোৰ চুলিখিনি মেলি থৈছোঁ চ' মই দেখাব পাৰোঁ চ' মোৰ চুলিখিনি দেখিছেনে অকণমান ৱেভি হয় লাইক ৱেভি আৰু অলপ ড্ৰাই হয় ডেটছ ৱাই মই এইকেইটা অৰ্ডাৰ কৰিছোঁ আৰু এইকেইটা ইউজ কৰাৰ পাছত মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে কাৰণ মোৰ স্পনচাৰ কৰিবলৈ মোৰ এতিয়া একো ছাবস্ক্ৰাইবাৰ নাই চ' মই থ্ৰু অনেষ্ট ৰিভিউৱে দিম আৰু ডেটছ ৱাই এই শ্বেম্পু আৰু কণ্ডিশ্যনাৰ মমস্কো বুলি কয় এইটো প্ৰডাক্টটো ভাল হয় মোৰ চুলিৰ কাৰণে একদম পাৰফেক্ট হয় ড্ৰাই চুলিৰ কাৰণে আৰু ইমান বেছিও এক্সপেঞ্চিভ নহয় এটা মিনিমাম মই 600ত এই দুটা পাই গৈছোঁ ইয়াতে কোনো
কেমিকেলছ নাই, ন' পেৰাবিন, ন' ছালফেটছ, একদম মাৰে বেবী প্ৰডাক্টছ নিচিনাই হয়। আই থিংক বেবী প্ৰডাক্টছেই হয়। হালদি আৰু মুলেঠি পাউডাৰ। কালি গধূলি এটা ফেচ পেক বনাইছিলোঁ মই, তাৰপিছত মুখখন ইমানেই ফুৰিলে, মোৰ ভয় লাগি গৈছিলে যে এতিয়া ডক্টৰৰ ওচৰত যাব লগা হ'ব লাগিব বুলি ভাবিলোঁ। বহুত বেছি ফুৰিলে। এতিয়া মই নাজানো কি কাৰণে ফুৰিছে, মেবি তাত নেমু ইউজ কৰাৰ কাৰণে ফুৰিব পাৰে, কাৰণ মোৰ চেঞ্চিটিভ স্কিন হয়, নেমুটো শ্বুট নকৰে কিজানি, অৰ নেমু কাটোতে ইউজ কৰা কটাৰীখনৰ কাৰণেও হ'ব পাৰে। তাত জলকীয়া কটা আছিলোঁ, তো মায়ে কাটি দিলে নেমু পিচ কাপোৰ। মই টেনিঙৰ কাৰণে কৰিছিলোঁ, অফিচ অহা যোৱা কৰোঁতে মানে বহুত বেছি টেন হৈ যায় একদম। নেক্সট যেতিয়া ভিডিঅ' বনাম, তেতিয়া যদি আৰু কিবা ভাল ৰিজাল্ট পাওঁ, কিবা কিবি এক্সপেৰিমেণ্ট কৰি এইকেইটা প্ৰডাক্টছতে, তেতিয়া আৰু যদি দৰকাৰ পৰে মই এইকেইটা ডেছক্ৰিপশ্যনত দি দিম লিংককেইটা বস্তুকেইটাৰ, কোনোবাই বিচাৰিলে অৰ্ডাৰ কৰিব পাৰে। মায়ে লালমোহন বনাই আছিল, বাট বেয়া কৰিলে। চ' নেক্সট পেকেটটো ভাবিলোঁ ময়ে বনাওঁ। অলপ উস্তাদি মাৰি আহিছিলোঁ যে চাবা মই কৰি দেখাম। এয়া ধুনীয়াও হৈছিলে দেখিবলৈ, বাট টু বি অনেষ্ট যেতিয়াও এনেকুৱা ইয়াৰে এটা ওপৰলৈ উঠাই দিওঁ ভাগি যায়, আৰু ভাগি পিঠাগুড়িৰ নিচিনা মিহি হৈ যায় পানীখিনিত। ঢিলা ঢিলা হৈ থাকিলে কিবা এটা প্ৰব্লেম হ'ল একচুৱেলি, বাট খাবলৈ তামাম টেষ্টি আছিলে। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি সমস্ত এ জগত কেলে পায়স খাই কেলে বেয়া পায়? ইমান মজা লাগে খাই, মই আৰু অকণ দিবলৈ বাট চাই আছোঁ। মায়ে কি পায়স বনাইছিল আজি। হ'ব দিব লাগিব না। আয়ো টেঙৰ আছে একদম, ভৰিয়ে ধৰি লৈছেগৈ প্লেটখন তাই। টেঙৰি মোৰতো মাৰি আছে যে। আৰে মই জিকিলো এই কথা কৈয়ে লাভ নাই। ই কেতিয়া সোমালে? চ' অফ ডে'টো এনেকৈয়ে স্পেণ্ড কৰিলোঁ আৰু খুব ভাল লাগিলে। অকণমান ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি সদায় ৰেগুলাৰ ৰুটিনত বহুত ব'ৰ হৈ যাওঁ, বহুত টায়াৰ্ড ফিল হয়, আৰু এইটো এটা লাইক মেডিচিন নিচিনা, আৰু একদম বুষ্ট আপ হৈ যাওঁ উইকেণ্ডত এনেকৈ বন্ধ পালে। খুব ভাল লাগে